চিমলিতলা জলজলি নদীৰ সীমান্তৱৰ্তী বাঘমাৰা চৰত জব্দ অবৈধ কাঠ ফলা মিল। গোৱালপাৰা জিলাৰ বন বিষয়া তেজস্মৰী স্বামীৰ নিৰ্দেশ মৰ্মে গোৱালপাৰা কৃষ্ণাই ৰংজুলি আঞ্চলিক বন বিষয়াই যৌথভাৱে অভিযান চলাই জব্দ কৰিছে এটা অবৈধ কাঠ ফলা মিল আৰু লগতে জব্দ কৰিছে কাঠ ফলা মেচিন, পাৱাৰ পাম্প, বিভিন্ন ধৰণৰ হাল, চেগুন, গমাৰি, নন হাল আদি কাঠৰ প্ৰায় 400ৰ পৰা 500টা কুন্দা আৰু জব্দ কৰা কাঠৰ কুন্দাখিনিৰ বজাৰ মূল্য আনুমানিক প্ৰায় 6 পৰা 7 লাখ টকা হ'ব বুলি ধাৰণা কৰিছে বন বিভাগৰ লোকে। এক বিশেষ খবৰ, গোৱালপাৰা জিলাৰ বন বিষয়াৰ নিৰ্দেশ মৰ্মে গোৱালপাৰা কৃষ্ণাই ৰংজুলি আঞ্চলিক বন বিষয়াই যৌথভাৱে অভিযান চলাই চিমলিতলাৰ জলজলি নদীৰ সীমান্তৱৰ্তী বাঘমাৰা চৰত জব্দ কৰিছে এটা অবৈধ কাঠ ফলা মিল আৰু লগতে জব্দ কৰিছে কাঠ ফলা মেচিন, পাৱাৰ পাম্প, বিভিন্ন ধৰণৰ হাল, চেগুন, গমাৰি, নন হাল আদি বিভিন্ন কাঠৰ কুন্দা আৰু জব্দ কৰা এই কাঠৰ কুন্দাখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় 6 পৰা 7 লাখ টকা হ'ব বুলি ধাৰণা কৰিছে বন বিভাগৰ লোকে। আমি এইটো আমাৰ ডিএফঅ ছাৰৰ নিৰ্দেশ মৰ্মে আমাৰ যি মানে জলজলি নদীৰ পাৰত চৰত যিটো আমাৰ অবৈধ কাঠফলা মিল আছিল, আমি গম পাইছিলোঁ যে ইয়াতে এটা অবৈধ কাঠফলা মিল চলি আছে আৰু আমি এনকুৱাৰী কৰি গম পাইছোঁ যে এইটো মিলটোত চলি থকাটো সত্য আৰু সেই মৰ্মে আমি আহি পেলাই এই মিলটো মানে কাঠৰ কুন্দাৰ সৈতে মানে জব্দ কৰিবলৈ সক্ষম হৈছোঁ। কিমান কাঠৰ কমেও 400-500 লগছ হ'ব, বিভিন্ন চাল, নন চাল, চেগুন, গমাৰি আদি বিভিন্ন ধৰণৰ কাঠ আছে ইয়াতে। কিমান টকা আনুমানিক 6-7 লাখ। অকল কাঠে জব্দ কৰিছে আৰু কিবা জব্দ কৰিছে? কাঠৰ লগতে আমি যিটো আমাৰ ইলিগেল বেঞ্চ মিল বুলি কয় সেইটো জব্দ কৰিছোঁ আৰু তাৰ যিটো আমাৰ পাৱাৰ পাম্প সেইটো জব্দ কৰিছোঁ। এইবোৰ জব্দ কৰি অলৰেডি আমি চিমলিতলা ভিতৰলৈ শিফ্ট কৰিছোঁ। আপোনালোকে যিটো কাঠৰ মিল উচ্ছেদ কৰিছে বা অভিযান চলাইছে, অকল তেখেতসকলৰ বিৰুদ্ধে কিবা ষ্টেপ ল'ব নেকি বা আইনগত? এইটো আমি আলোচনা মৰ্মে ডিএফঅ ছাৰৰ নিৰ্দেশ মৰ্মে কি ষ্টেপ লওঁ আমি বিবেচনা কৰিম। কোন মিলটো কোনে চলাইছিল এইটো গম পাইছে? নাই গম পোৱা নাই। দেখা গৈছে যে ইয়াৰ আগতো কেইবাবাৰো কাঠৰ মিলৰ বিৰুদ্ধে অভিযান চলিছে, কাঠবিলাক লৈ গৈছে, কিন্তু পিছত কোনো পৰৱৰ্তী সময়ত একেধৰণে চলি থাকে এইটো অঞ্চলত। এতিয়া কি কৰিব মানে আমাৰ এটা কথা আছে ন, মানুহৰ এতিয়া যদি নিজে চেঞ্জ নহয়, তেওঁলোকৰ মানে নিশ্চয় ৰিচোৰ্চ বহুত আছে তেওঁলোকৰ হাতত, গতিকে তেওঁলোকে এইবোৰ কিনিবলৈ তেওঁলোকৰ এনাফ মানি আছে চাগে, তথাপিতো তেওঁলোকে বাৰে বাৰে কিনে। এইবোৰ লৈ গ'লেওতো তেওঁলোকৰ হেভি লষ্ট হয়, ষ্টিল তেওঁলোকে কিনে, গতিকে সেইটো তেওঁলোকৰ কথা আৰু পৰৱৰ্তী সময়ত এনেকুৱা অভিযান সদায় চলি থাকিব। ধন্যবাদ। হাতনাপাইতি চৰৰ পৰা শ্বেখ ফৰিদৰ ৰিপৰ্ট, নিউজ টাইম 3।